নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো যোগেদি স্কুটি আন্দোলন বিষয়ে কেইবাটাও আপডেট জনাবলৈ চেষ্টা কৰিম সমগ্ৰ ৰাজ্যত যদি তীব্ৰ প্ৰতিবাদ চলি আছে স্কুটিৰ বিষয়ে হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মন্তব্য শুনিবা শেষলৈকে আমাৰ হে কপালত নাই বাকীবোৰে 60%তে পাই গ'ল আমাৰ টাইমতে 80% লাগে দে মামা ভাল লাগিলে দে ক্লাছ 9তে চাইকেলো নাপালোঁ এনেকৈ চলি আছে আমাৰ লাইফটো হয় 77% কোনোবাই স্কুটি নেপাব হয় এনেকুৱাকৈ মন্তব্য কৰিছে ছাত্ৰ ছাত্ৰীসকলে বিজেপি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিওঁ আমাৰ লগতে বহুত ডাঙৰ অন্যায় কৰিলে ছাত্ৰ ছাত্ৰী তেনেকুৱা মন্তব্য কৰিছে গাৰ্জেনো তেনেকুৱা মন্তব্য কৰি আছে মষ্ট আনলাকিষ্ট বেটছ 2025 ছাত্ৰ ছাত্ৰীসকল 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰহে আনলাকি বুলি মন্তব্য কৰি আছে কিয়নো সিহঁতক 80% লাগে স্কুটি পাবলৈ ছাত্ৰ ছাত্ৰীৰ লগত এইটো অন্যায় কৰি আছে এইটো মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা জনাওঁ যে হয় বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছিলে 2025 বৰ্ষত স্কুটি পাব সেইসকল ছাত্ৰ ছাত্ৰী স্কুটি পাৰ বিৰত হৈ আছে কিয়নো সিহঁতে 60 পাইছে 65 পাইছে বা 75 পাইছে 79 পাইছে তথাপি স্কুটি নাপায় এইটো কথা হ'ল নেকি হয় ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা মন্তব্য কৰি আছে অকল তোমালোকে নহয় গাৰ্জেনো মন্তব্য কৰি আছে মৰি গ'লেও বিজেপিক ভোট নিদিব আৰু পিছৰ কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীক অকণ কষ্ট কৰাৰ পিছতে ছাত্ৰ ছাত্ৰী যিমান কষ্ট কৰিছিলে সেইসকল ছাত্ৰ ছাত্ৰী এতিয়া ফল নাপায় কিয়নো হয় 65% পাইছে কিছুমানে 79% পাইছে তেতিয়ালৈকে স্কুটি নাপায় বুলি মন্তব্য কৰিছে শিক্ষা বোৰ্ডৰ ফালৰ পৰা বা গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো জাননী দিছে তোমালোকক স্কুটিৰ 80% পোৱা বুলি তোমালোকে এতিয়া এটা কাম কৰিব পাৰা সকলো ছাত্ৰ ছাত্ৰীয়ে যিহেতু যোৱাবাৰ স্কুটি আন্দোলন চলিছিলে টুইটাৰ হেণ্ডেলত ডাইৰেক্ট টুইট কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তোমালোকে টুইট কৰি জনাব পাৰা যে আমাৰ এইটোৰ ক্ষেত্ৰত পাৰ্চেণ্টেজটো 65% কৰি দিব লাগে এইটোৰ পৰা 65% ছোৱালীৰ ক্ষেত্ৰত আৰু ল'ৰাৰ ক্ষেত্ৰত 75% আগৰ যিটো আছিলে সেইটো ৰাখিব লাগে কিয়নো বহু ছাত্ৰ ছাত্ৰীয়ে আশা কৰি আছিলে যে আমাৰ স্কুটি পাব 2025 বৰ্ষত সেইকাৰণে অহক কষ্ট কৰি পঢ়া শুনা কৰিছিলে হয় তোমালোকে এতিয়া স্কুটি পোৱাৰ পৰা বিৰত হ'লে তোমালোকৰ মনটো ভাঙি যায় হয় হতাশ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল লগতে গাৰ্জেনসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি চকু ৰাখিব লাগে হিমন্ত ডাঙৰীয়াই